প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া 20 তাৰিখে 2:45 বজাত গুৱাহাটী বিমানবন্দৰত অৱতৰণ কৰিব। গুৱাহাটী বিমানবন্দৰত অৱতৰণ কৰিয়ে তেওঁ পোনে পোনে লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ এটা সুবিশাল প্ৰতিমূৰ্তি উদ্বোধন কৰিব। বৰদলৈ ডাঙৰীয়াৰ আমি কিমান ফুট 80 ফুট উচ্চতাত আৰু বিখ্যাত স্থাপত্যবিদ ৰাম চুতাৰে নিৰ্মাণ কৰিছে, যোনে লাচিত বৰফুকনৰ স্টেচু নিৰ্মাণ কৰিছিলে। 80 ফুট উচ্চতাৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ প্ৰতিমূৰ্তি উদ্বোধন কৰিব। তাৰপিছত তেখেতে বিমানবন্দৰত গৈ নতুন টাৰ্মিনেলটো উদ্বোধন কৰিব আৰু 15 মিনিট সময় তেখেতে টাৰ্মিনেল বিল্ডিংটো পৰিভ্ৰমণ কৰিব। টাৰ্মিনেল বিল্ডিং পৰিভ্ৰমণ কৰি তেখেতে এই স্থানলৈ আহিব আৰু ইয়াত ৰাজহুৱা সভাক সম্বোধন কৰিব। ৰাজহুৱা সভাক সম্বোধন কৰি তেওঁ এয়াৰপৰ্টৰ পৰা পোনে পোনে ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যালয়লৈ যাব আৰু ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যালয় তেখেতে আধা ঘণ্টা সময় অতিবাহিত কৰিব। দিনটোৰ কাৰ্যক্ৰম শেষ হ'ব। ৰাজ্যিক অতিথিশালাত তেখেতে নিশা আৰাম কৰিব, নিশা তেওঁ তাতে থাকিব। 21 তাৰিখে ৰাতিপুৱা 8 বজাত ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত চৰাইদেউ জাহাজত তেখেতে অসমৰ কিছু নিৰ্বাচিত ছাত্ৰ ছাত্ৰীৰ সৈতে পৰীক্ষা সম্পৰ্কীয় আলোচনা কৰে। প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ এটা কাৰ্যক্ৰম আছে পৰীক্ষা পে চৰ্চা। সেই পৰীক্ষা পে চৰ্চা তেওঁ অসমৰ ছাত্ৰ ছাত্ৰীৰ লগত কৰিব। প্ৰায় 25ৰ পৰা 30 গৰাকী ছাত্ৰ ছাত্ৰীৰ সৈতে তেখেতে বাৰ্তালাপ কৰিব আৰু ব্ৰহ্মপুত্ৰ নদীত জাহাজখন চলিব। গুৱাহাটীত আমি নিৰ্মাণ কৰা নতুন ইনলেণ্ড ৱাটাৰ টাৰ্মিনেল, জাহাজ টাৰ্মিনেল মহেন্দ্ৰ মোহন চৌধুৰী হস্পিটেলৰ কাষত, তাতে তেওঁ এই কাৰ্যসূচীৰ কাৰণে জাহাজত আছে। তাৰপিছত তেখেতে পোনে পোনে বৰাগাঁৱত শ্বহীদ স্মাৰকলৈ যায়। অসম আন্দোলনৰ বীৰ শ্বহীদসকলৰ প্ৰতি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব। তাৰপিছত তেখেত আকৌ বিমানবন্দৰলৈ আহিব। ইয়াৰ পৰা তেওঁ ডিব্ৰুগড়লৈকে যাব। ডিব্ৰুগড়ৰ পৰা নামৰূপ তেওঁ 12 বজাত গৈ পাব আৰু নামৰূপত ফাৰ্টিলাইজাৰ যিটো আমি নতুন ফেক্টৰী বনাই আছোঁ 12 লাখ মেট্ৰিক টনৰ, তাৰ তেওঁ ভূমি পূজন আৰু আধাৰশিলা কৰিব। 1 ঘণ্টা সভা চলিব। দিনৰ 1 বজাত তেওঁ আকৌ ডিব্ৰুগড় বিমানবন্দৰলৈ উভতি আহিব আৰু 21 তাৰিখে 1:30 বজাত নতুন দিল্লীলৈ উভতি যাব। এইটোৱে হৈছে তেখেতৰ সম্পূৰ্ণ কাৰ্যসূচী। অসমৰ বাবে যিটো গোপীনাথ বৰদলৈ বিমানবন্দৰ নিৰ্মাণ হৈছে, ই অকল বিমানবন্দৰে নহয়, ই পৰ্যটকৰ কেন্দ্ৰ হ'ব। ভিতৰত এখন হেঙিং ফৰেষ্ট বনোৱা হৈছে, অত্যাধুনিক কলা কৌশল প্ৰয়োগ কৰা হৈছে। উৰাজাহাজত ভ্ৰমণ কৰা লোকসকলে এটা নতুন অভিজ্ঞতা পাব। ধাৰাপুৰ গড়ল হৈ গুৱাহাটী বিমানবন্দৰৰ পলাশবাৰী নেশ্যনেল হাইৱে পৰ্যন্ত ৰাস্তাটো আমি সম্পূৰ্ণ সজাই পৰাই তুলিছোঁ, যিটো দেখিলে চকুত চাপ মৰা। ভৱিষ্যতে এই ৰাস্তাটোৰ ওপৰত এটা এলিভেটেড কৰিডৰো হ'ব, যাতে জালুকবাৰীলৈকে ওপৰে ওপৰে আমি যাব পাৰোঁ। তাৰো ব্যৱস্থা ইতিমধ্যে প্ৰায় হৈ গৈছে। টেণ্ডাৰ 2 দিনতে আমি আমন্ত্ৰণ কৰিব পাৰোঁ। ইয়াতে গোটেই ভিতৰখন কাজিৰঙাৰ আকৃতিৰ পৰা অসমৰ কলা কৃষ্টি সংস্কৃতি গোপীনাথ বৰদলৈ গোটেই অসমীয়া ইয়াত। গোটেই বাঁহ শিল্প আৰু আকৃতিটো হ'ল কপৌ ফুল। অৰ্কিড অসমৰ জাতীয় ফুল। গতিকে এই বিমানবন্দৰৰ আকৃতিটো হ'ল অৰ্কিড আৰু ব্যৱহাৰ কৰা হৈছে অসমৰ বাঁহ। গতিকে ইয়াত সোমালে নিজকে গৌৰৱী অসমীয়া যেনেই লাগে। আৰু তাৰ লগতে নামৰূপৰ সাৰ কাৰখানাৰো এটা সুকীয়া গুৰুত্ব আছে। গতিকে এই ভ্ৰমণটো অসমৰ কাৰণে খুব তাৎপৰ্যপূৰ্ণ আৰু প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী হ'ব নৰেন্দ্ৰ মোদী, যোনে অসম আন্দোলনৰ বীৰ শ্বহীদসকলক তৰ্পণ কৰিব, সন্মান কৰিব।